অবশেষত আনুষ্ঠানিকভাৱে ঘোষণা হল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হাইকমাণ্ডৰ সিদ্ধান্ত মৰ্মে ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। ডক্টৰ জয়প্ৰকাশ দাসক দিয়া হল উপ দলপতিৰ দায়িত্ব আৰু কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি. বেণুগোপালৰ নিৰ্দেশিয়া। এতিয়াৰে পৰা বিৰোধী দলপতিৰ দায়িত্বত বিধায়ক ৱাজেদ আলী চৌধুৰী। আমি জনাইছোঁ যে শেহতীয়াকৈ দলটোত কংগ্ৰেছ দলৰ বিৰোধী দলপতি কোন হ'ব তাক লৈ ৰাজনৈতিক মহলত তুমুল চৰ্চা অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল। আনকি মুহূৰ্তে বৈঠকত মিলিত হৈছিল আৰু পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন বৈঠকত অপ্ৰীতিকৰ পৰিস্থিতি বা উত্তেজনাপূৰ্ণ এটা পৰিৱেশৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত। টেবুলত ঢকিয়াঢকি পৰ্যন্ত হোৱা বুলি ৰাজনৈতিক মহলৰ মাজত চৰ্চা চলিছিল। একাংশই যদি ৱাজেদ আলী চৌধুৰীৰ সপক্ষে মত পোষণ কৰিছিল, একাংশই আন এজন নেতাৰ সপক্ষে মত পোষণ কৰিছিল। তেওঁলোকে ঐক্যমতত উপনীত হ'ব পৰা নাছিল। দিন বাগৰি গৈছিল। বিভিন্ন সময়ত কংগ্ৰেছৰ বা বিৰোধী দলপতি কোন হ'ব, বিধায়িনী দলৰ নেতা কোন হ'ব তাক লৈ জল্পনা কল্পনা অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত সকলো চৰ্চা, সকলো জল্পনা কল্পনাৰ অৱসান ঘটিছে। অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা হ'ল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হাইকমাণ্ডৰ সিদ্ধান্ত অনুসৰি ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। লগতে ডক্টৰ জয়প্ৰকাশ দাসক দিয়া হ'ল উপ দলপতিৰ দায়িত্ব। অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা হল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হাইকমাণ্ডৰ সিদ্ধান্ত মৰ্মে ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। ডক্টৰ জয়প্ৰকাশ দাসক দিয়া হল উপ দলপতিৰ দায়িত্ব আৰু কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি. বেণুগোপালৰ নিৰ্দেশিয়া। এতিয়াৰে পৰা বিৰোধী দলপতিৰ দায়িত্বত বিধায়ক ৱাজেদ আলী চৌধুৰী। আমি জনাইছোঁ যে শেহতীয়াকৈ দলটোত কংগ্ৰেছ দলৰ বিৰোধী দলপতি কোন হ'ব তাক লৈ ৰাজনৈতিক মহলত তুমুল চৰ্চা অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল। আনকি মুহূৰ্তে বৈঠকত মিলিত হৈছিল আৰু পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন বৈঠকত অপ্ৰীতিকৰ পৰিস্থিতি বা উত্তেজনাপূৰ্ণ এটা পৰিৱেশৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ ক্ষেত্ৰত। টেবুলত ঢকিয়াঢকি পৰ্যন্ত হোৱা বুলি ৰাজনৈতিক মহলৰ মাজত চৰ্চা চলিছিল। একাংশই যদি ৱাজেদ আলী চৌধুৰীৰ সপক্ষে মত পোষণ কৰিছিল, একাংশই আন এজন নেতাৰ সপক্ষে মত পোষণ কৰিছিল। তেওঁলোকে ঐক্যমতত উপনীত হ'ব পৰা নাছিল। দিন বাগৰি গৈছিল। বিভিন্ন সময়ত কংগ্ৰেছৰ বা বিৰোধী দলপতি কোন হ'ব, বিধায়িনী দলৰ নেতা কোন হ'ব তাক লৈ জল্পনা কল্পনা অব্যাহত থকা দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত সকলো চৰ্চা, সকলো জল্পনা কল্পনাৰ অৱসান ঘটিছে। অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা হ'ল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হাইকমাণ্ডৰ সিদ্ধান্ত অনুসৰি ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে। লগতে ডক্টৰ জয়প্ৰকাশ দাসক দিয়া হ'ল উপ দলপতিৰ দায়িত্ব।